চিফ জাডিচিয়েল মেজিষ্ট্ৰেট সাউথ চালমাৰাৰ পৰা ড্ৰাইভাৰ পদ মুকলি হৈছে যদি আপোনালোকে মেট্ৰিক পাছ কৰা আছে তেতিয়া হলে সেই পদখিনিত আবেদন জনাব পাৰিব বন্ধুসকল ইয়াৰে পোষ্ট হৈছে ড্ৰাইভাৰ ইয়াত আপোনালোকে আনৰিজাৰ্ভ কেটেগৰীৰ সকলো কেণ্ডিডেটে আবেদন জনাব পাৰিব লগতে বন্ধুসকল যদিহে আপোনালোকে ইয়াত প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায় 14000 পৰা 70000 টকা পৰ্যন্তলৈকে আপোনালোকৰ ইয়াত প্ৰতি মাহৰ দৰমহা হ'ব গতে 5200 টকা আপোনালোকৰ গ্ৰেড পে থাকিব বন্ধুসকল ইয়াৰ যদি এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যায় আপোনালোকে মেট্ৰিক পাছ কৰিব লাগিব যদি আপোনালোকে মেট্ৰিক পাছ কৰা আছে তে এলএমবি ড্ৰাইভিং লাইসেন্স থাকে বা লাইট মটৰ ভেহিকল ড্ৰাইভিং লাইসেন্স কোন থাকে তাহলে আপোনালোকে সেই পদখিনিত অফলাইনৰ জৰিয়তে জনাব পাৰিব বকল ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে এই টাৰ্মছ এণ্ড কন্ডিশন কি আছে বকল ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে ফাৰ্স্ট টাইম আপোনালোকে স্কাইপ এপ্লিকেশন ফৰ্ম ডাউনলোড কৰিব লাগিব তাৰ কাৰণে আপোনালোকে salmora.record.gov.in ত গৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব বা মোৰ ভিডিও ডেসক্ৰিপচনতো লিংক দিয়া আছে তাত গৈ আপোনালোকে ডাইৰেক্টলি ডাউনলোড কৰি প্ৰিন্ট আউট কৰিব পাৰিব বন্ধুসকল ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে এপ্লিকেশন ফৰ্মখন সকলোখিনি বায়োডাটা সম্পূৰ্ণকৈ ফিল কৰাৰ পাছত আপোনালোকৰ এছ সাৰ্টিফিকেট এডুকেশ্যন কোৱালিফিকেশ্যনৰ সাৰ্টিফিকেট এণ্ড মাৰ্কশিট লগতে এলএমবি ড্ৰাইভিং লাইসেন্সখন আপোনালোকে ঘাটি দিব লাগিব লগতে আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জৰ ভ্যালিড ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট কোন থাকিব লাগিব বা আপোনালোকৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট যদি আপোনালোকৰ ড্ৰাইভিংৰ এক্সপেৰিয়েন্স থাকে বা যদি আগত আপোনালোকে কোনোবা এটা সৰকাৰি কামত যদি ড্ৰাইভাৰ কৰা আছে তেতিয়া হলে সেই ড্ৰাইভাৰৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট কোন লৈ আহিব লাগিব বা গাঠি দিব লাগিব লগতে আপোনালোকে সেন্ড কৰিব লাগিব অফিস অফ দা চিফ জাডিচিয়েল মেজিষ্ট্ৰেট সাউথ চালমৰা মানকাছাৰ পোষ্ট অফিস পেকামাৰী পিন 783135 ডিস্ট্ৰিক্ট সাউথ চালমৰা সো বন্ধুসকল এই এড্ৰেছটোত আপোনালোকে অফলাইন জৰিয়তে বা ডাকঘৰ জৰিয়তে আপোনালোকে ফটাব পাৰিব লগতে বন্ধুসকল যদিহে আপোনালোকে অফিচিয়েল নোটিফিকেশন কোন যদি চাব বিচাৰে মোৰ ভিডিও ডেসক্ৰিপচনতে লিংক দিয়া আছে তাত গৈ আপোনালোকে অফিচিয়েল নোটিফিকেশন কোন ভালদৰে চাব পাৰিব বন্ধুসকল ইয়াৰে যদি বয়সৰ সীমা যদি চাবলৈ যায় আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 18 বছৰ বয়সৰ পৰা 40 বছৰ হ'ব লাগিব OBC MOBC কেটেগৰীৰ পৰা 18 বছৰ বয়সৰ পৰা 43 বছৰ বয়সৰ মাজত যদি আপোনালোকৰ বয়স হৈছে আবেদন কৰিব পাৰিব লগতে SC STP STS কেণ্ডিডেট সকলৰ কাৰণে 18 বছৰ বয়সৰ পৰা 45 বছৰ বয়সৰ মাজত হ'ব লাগিব PWD কেণ্ডিডেট যদি হয় 18 বছৰ বয়সৰ পৰা 50 বছৰ বয়সৰ মাজত হলে আপোনালোকে অফলাইন জৰিয়তে আবেদন জনাব পাৰিব বন্ধুসকল ইয়াৰে যদি সিলেকশন প্ৰসেস কিনি যদি চাবলৈ যায় ইয়াৰে তিনিটা স্টেপত আপোনালোকৰ সিলেক্ট কৰা হ'ব ইয়াৰে প্ৰথম স্টেপ হৈছে স্ক্ৰিনিং টেষ্ট অনুষ্ঠিত কৰা হ'ব দ্বিতীয়তে আপোনালোকৰ ড্ৰাইভিং টেষ্ট অনুষ্ঠিত কৰা হ'ব তৃতীয়তে আপোনালোকৰ ইন্টাৰভিউ বা আপোনালোকৰ ভাইবা ভইচ অনুষ্ঠিত কৰা হ'ব ভাইবা ভইচত আপোনালোকে যদি কোৱালিফাই কৰে আপোনালোকৰ চাকৰি পোৱাটো নিশ্চিত